দেখিছোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই স্কুটি লৈ পেলাই খুব বানপানী চাই আছে। এতিয়া আমি এটা টিম আমি বুন্দাজানখন চাবলৈ যাম। আমি তেওঁক আমাৰ লগত স্কুটি লৈ পেলাই মাতিছোঁ। তেওঁ যে বাকী ৱাটাৰ লগিং ক'ত ক'ত হৈছে এইবিলাক যে খুব চাই পেলাই বিশেষজ্ঞৰ নিচিনা কথা কৈ আছে। তেওঁ নিজৰ ঘৰলৈ যোৱা বুন্দাজানখন প্ৰায় 100 ফুট তেওঁ এনক্ৰছ কৰি ঘৰলৈ যোৱা এটা ৰাস্তা পিতৃৰ নামত বনাইছে বুলি আমি গম পাইছোঁ আৰু আমি এইটো কথাৰ বিষয়ত আমি কোৰ্টতো এপিল কৰি ৰাখিছোঁ। গতিকে ইংৰাজীত এটা কথা আছে যে চেৰিটি বিগিনছ এট হোম। নিজৰ পৰাই ভালটো আৰম্ভ কৰক। নিজে ৱাটাৰ বডি কণ্টেণ্ট তেওঁ এনক্ৰছ কৰি নিজৰ ঘৰলৈ ৰাস্তা বনাইছে। অন্য দিশত ৰাস্তা আছেও আৰু নিজে কৰিছে সেয়া আৰু ইয়াত তেওঁ গৈ পেলাই স্কুটি লগাই পেলাই নাটক কৰিব আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে দুৰ্নীতি অনিয়ম হ'লে বাঘৰ দৰে জঁপিয়াব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ বুন্দাজান এনক্ৰছ কৰি যোৱা 100 ফুটীয়া ৰাস্তাটো কেতিয়া তেওঁ তাত বুলডোজাৰ লগাব সেই কথাটো এটা বৃহৎ প্ৰশ্ন। শিলশাকুত তেওঁলোকে বানপানী ৰুধিবৰ কাৰণে তাত তেওঁলোকে কিন্তু পুৰা বুলডোজাৰ ঠিকেই লগাই আছে। এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰত কেতিয়া লগাব সেইটো প্ৰশ্ন কৰিছোঁ আৰু আমি এতিয়া এটা সজাতি দল যাম। তাত গৈ পেলাই এই কথাটো আমি ৰাইজক দেখুৱাই দিম। বহু সময়ত আমাক কয় যে আপোনালোকে নিগেটিভ কথা কয়। এইবিলাক কথাটো নিগেটিভ কামেই কৰি আছে তেওঁলোকে। ৱাটাৰ বডি কণ্টেণ্ট তাক তেওঁলোকে নাৰাখি সেইটো যেতিয়া এনক্ৰছ কৰিব ডেফিনেটলি আমি বিৰোধী হিচাপে এই কথাবিলাক মাত মাতিব লাগিব। গতিকে আমি এতিয়া যাম আৰু মুখ্যমন্ত্ৰী কিমান তৎপৰ, মুখ্যমন্ত্ৰীৰ সাহস আছেনে নাই জয়ন্ত মল্ল বৰুৱা ঘৰলৈ যোৱা বুন্দাজানৰ ৰাস্তাটো তেওঁ বুলডোজাৰ লগাবলৈ। তাৰপিছত তেওঁ বেলেগৰ তাত বুলডোজাৰ লগাওক, তাৰপিছত শিলশাকুত লগাওক, চবতে লগাওক, আমাৰ আপত্তি নাই। কিন্তু প্ৰথম জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা ৰাস্তাটো এনক্ৰছ কৰিছে সেইটো বুলডোজাৰ লগাই পেলাই প্ৰথম তেওঁ উদাহৰণটো দেখুৱাওক। তেতিয়া বুজিম সঁচা বাঘ নে কাগজৰ বাঘ। পৰা দেখিছোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই স্কুটি লৈ পেলাই খুব বানপানী চাই আছে। এতিয়া আমি এটা টিম আমি বুন্দাজানখন চাবলৈ যাম। আমি তেওঁক আমাৰ লগত স্কুটি লৈ পেলাই মাতিছোঁ। তেওঁ যে বাকী ৱাটাৰ লগিং ক'ত ক'ত হৈছে এইবিলাক যে খুব চাই পেলাই বিশেষজ্ঞৰ নিচিনা কথা কৈ আছে। তেওঁ নিজৰ ঘৰলৈ যোৱা বুন্দাজানখন প্ৰায় 100 ফুট তেওঁ এনক্ৰছ কৰি ঘৰলৈ যোৱা এটা ৰাস্তা পিতৃৰ নামত বনাইছে বুলি আমি গম পাইছোঁ আৰু আমি এইটো কথাৰ বিষয়ত আমি কোৰ্টতো এপিল কৰি ৰাখিছোঁ। গতিকে ইংৰাজীত এটা কথা আছে যে চেৰিটি বিগিনছ এট হোম। নিজৰ পৰাই ভালটো আৰম্ভ কৰক। নিজে ৱাটাৰ বডি কণ্টেণ্ট তেওঁ এনক্ৰছ কৰি নিজৰ ঘৰলৈ ৰাস্তা বনাইছে। অন্য দিশত ৰাস্তা আছেও আৰু নিজে কৰিছে সেয়া আৰু ইয়াত তেওঁ গৈ পেলাই স্কুটি লগাই পেলাই নাটক কৰিব আহিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ যে দুৰ্নীতি অনিয়ম হ'লে বাঘৰ দৰে জঁপিয়াব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰলৈ বুন্দাজান এনক্ৰছ কৰি যোৱা 100 ফুটীয়া ৰাস্তাটো কেতিয়া তেওঁ তাত বুলডোজাৰ লগাব সেই কথাটো এটা বৃহৎ প্ৰশ্ন। শিলশাকুত তেওঁলোকে বানপানী ৰুধিবৰ কাৰণে তাত তেওঁলোকে কিন্তু পুৰা বুলডোজাৰ ঠিকেই লগাই আছে। এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ঘৰত কেতিয়া লগাব সেইটো প্ৰশ্ন কৰিছোঁ আৰু আমি এতিয়া এটা সজাতি দল যাম। তাত গৈ পেলাই এই কথাটো আমি ৰাইজক দেখুৱাই দিম। বহু সময়ত আমাক কয় যে আপোনালোকে নিগেটিভ কথা কয়। এইবিলাক কথাটো নিগেটিভ কামেই কৰি আছে তেওঁলোকে। ৱাটাৰ বডি কণ্টেণ্ট তাক তেওঁলোকে নাৰাখি সেইটো যেতিয়া এনক্ৰছ কৰিব ডেফিনেটলি আমি বিৰোধী হিচাপে এই কথাবিলাক মাত মাতিব লাগিব। গতিকে আমি এতিয়া যাম আৰু মুখ্যমন্ত্ৰী কিমান তৎপৰ, মুখ্যমন্ত্ৰীৰ সাহস আছেনে নাই জয়ন্ত মল্ল বৰুৱা ঘৰলৈ যোৱা বুন্দাজানৰ ৰাস্তাটো তেওঁ বুলডোজাৰ লগাবলৈ। তাৰপিছত তেওঁ বেলেগৰ তাত বুলডোজাৰ লগাওক, তাৰপিছত শিলশাকুত লগাওক, চবতে লগাওক, আমাৰ আপত্তি নাই। কিন্তু প্ৰথম জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা ৰাস্তাটো এনক্ৰছ কৰিছে সেইটো বুলডোজাৰ লগাই পেলাই প্ৰথম তেওঁ উদাহৰণটো দেখুৱাওক। তেতিয়া বুজিম সঁচা বাঘ নে কাগজৰ বাঘ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।